AIUDF বিজেপিৰ লগতো গোপন মিত্ৰতা আগতে আছিল এতিয়াতো অলপ দিনৰ পৰা ৰাজহুৱা হৈ গৈছে পাব্লিক হৈ গৈছে কোনো নতুন কথা নহয় না আজি তাৰিখত মন্ত্ৰীসকলৰ ভূমিকা ক'ত আছে আজি তাৰিখতো মন্ত্ৰী এজনহে মুখ্যমন্ত্ৰী সকলোৱে কামবোৰ তেওঁহে কৰে প্ৰেছ কনফাৰেন্স তেওঁহে দিয়ে তেওঁহে নিজে মিটিং ৰিভিউ লয় তো মন্ত্ৰীসকলৰ কিবা দায়িত্ব আছে মই নাজানো অসমৰ সাংবাদিকসকল মুখ্যমন্ত্ৰীৰ ঘৰত কি হয় গোটেইবোৰ কথা গম পায় মাত্ৰ সাংবাদিকখিনিয়ে প্ৰশ্ন কৰিবলৈ ভয় কৰে কিয় যে চেনেলৰ মালিকজনক মুখ্যমন্ত্ৰী বা তেওঁ এজন ঘনিষ্ঠ মন্ত্ৰীৰ পৰা ফোনটো যাব চেনেলৰ মালিকক যি এডভাৰটাইজমেণ্টৰ পইচা দিব লাগে চৰকাৰেটো নিদিয়ে আৰু অসমৰ ৰাইজে যেতিয়া মুখখন খুলিব সেই দিনটোততো মুখ্যমন্ত্ৰী কোনো অৱস্থাতে নাথাকিব আৰু হ'ব পাৰে তেওঁ সেইদিনাই ছিংগাপুৰ বা ডুবাইলৈ গুচি যাব অসমৰ জনসাধাৰণে জাষ্টিছ বিচাৰে অসমৰ জনসাধাৰণে 8 ডিচেম্বৰ চাৰ্জশ্বিটত কি তথ্য ওলায় সেই দিনলৈকে বাট চাই আছে আমিও অসমৰ জনসাধাৰণৰ লগতে আছোঁ